সম্প্ৰতি ডিভাইড আসাম 50-50 ধ্বনিৰে মুখৰিত হৈ আছে বিটিডি অঞ্চল। পৃথক বড়ো ৰাজ্যৰ দাবীত আন্দোলন চলাৰ লগতে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ লগত আলোচনা চলি আছে সমান্তৰালভাৱে। একাংশই আকৌ বড়োলেণ্ড নালাগে বুলি আন্দোলন কৰিছে। অন্য কথাত অসম উত্তপ্ত হৈ আছে, জ্বলি আছে। এনেটি সন্ধিক্ষণত অসমৰ সুযোগ্য সন্তান ৰঞ্জিত শেখৰ মুছাহাৰীয়ে পৃথক ৰাজ্য সম্পৰ্কে কি কয়? এই প্ৰশ্নৰ উত্তৰত শ্ৰী মুছাহাৰীয়ে স্পষ্টভাৱে ক'লে এনেদৰে। কিছুমানে বিচাৰে, কিছুমানে নিবিচাৰে। এই বিচৰা আৰু নিবিচাৰা যিসকল তাৰ প্ৰপনেণ্ট, যিসকল তাৰ অপনেণ্ট, সেই প্ৰপনেণ্ট আৰু অপনেণ্ট দুপক্ষই মানে বহি পেলাই আলোচনা কৰিব লাগে। এজন দায়িত্বশীল মানুহে হ'ব লাগে বা হ'ব নালাগে এই বাক্যত প্ৰকাশ কৰাটো মানে দুৰ্ভাগ্যজনক। কাৰণ এইটো কি হয়, সেইটো আকৌ চিটুৱেশ্যনটো বেয়া কৰি দিয়ে। প্ৰাক্তন ৰাজ্যপালজনৰ মতে সকলোৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, কিন্তু সেই প্ৰতিবাদ হ'ব লাগে শান্তিপূৰ্ণ, হিংসাৰ আশ্ৰয় ল'ব নালাগে বুলি মন্তব্য কৰি শ্ৰী মুছাহাৰীয়ে কয়, না যিকোনো হওক তাত ভায়োলেন্স হ'ব নালাগে, পিচফুল হ'ব লাগে। কিন্তু হ'ব লাগে বা বড়োলেণ্ড হ'ব লাগে বা বড়োলেণ্ড হ'ব নালাগে, তাক এনেকুৱা কোৱা অনুচিত, যিটো কাৰণত মানে আকৌ চিটুৱেশ্যনটো বেছি বেয়া হৈ যাব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।